এই প্ৰক্ৰিয়াটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আজি আমি যিটো পৰ্টেলৰ বিষয়ে আলোচনা কৰিম, আপুনি এই পৰ্টেলটো বা এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰিলে আপুনি আপোনাৰ জীৱনৰ যি আকাংক্ষা বা আপুনি জীৱনত যি প্ৰাপ্তিৰ দিশত আপুনি গতি কৰিব বিচাৰিছে তাক আপুনি সফল ৰূপ দিব পাৰিব। এই পৰ্টেলটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'ব। সেইকাৰণে আপুনি ভিডিঅ'টোৰ শেষলৈকে চাব, কিয়নো এই ভিডিঅ'টো চোৱাৰ অন্তত আপুনি এটা মিৰেকল পথ আৱিষ্কাৰ কৰিব, এটা চেঞ্জ কৰাৰ, এটা নতুনকৈ জীৱনটোক উদ্ভাৱন কৰাৰ আপুনি প্ৰক্ৰিয়া আৱিষ্কাৰ কৰিব। গতিকে বন্ধুসকল, আহক আমি আজি বিষয়টো আৰম্ভণি কৰোঁ। আপোনাৰ জীৱনৰ যিবিলাক প্ৰাপ্তি, যিবিলাক দিশত আপুনি আপোনাৰ জীৱনটোক লৈ যাব বিচাৰে, যিবিলাক বিষয়ে আপোনাক সদায় আকৰ্ষিত কৰে বা যিবিলাক বিষয় আপুনি আপোনাৰ জীৱনটোৰ জৰিয়তে সাৰ্থক ৰূপত আপুনি ৰূপান্তৰিত কৰিব বিচাৰিছে, সেই বিষয়বিলাক সদায় আপোনাৰ কাৰণে দুষ্প্ৰাপ্য হৈ পৰে। আপোনাৰ কাৰণে তাক প্ৰাপ্তিৰ যিটো আপুনি কামনা কৰে, সেই প্ৰাপ্তিটো সদায় আপোনাৰ নিগেটিভ হৈ পৰে, আপোনাৰ কাৰণে বাধাৰ হিচাপে চিহ্নিত হয়। বহুত সময়ত আপুনি এই ধৰণৰ যিবিলাক বিষয় আপুনি আশা আকাংক্ষা কৰে, তাক যেতিয়া আপুনি প্ৰাপ্তি নকৰে, আপুনি নিগেটিভ হৈ যায়। আপোনাৰ এনেকুৱা ধাৰণা হয় যে এইবিলাক আপোনাৰ দ্বাৰা ইম্পচিবল, এইবিলাক আপোনাৰ দ্বাৰা কেতিয়াও প্ৰাপ্তি সম্ভৱ নহয়। কিন্তু আমি জনাটো দৰকাৰ যে কোনটো সময় বা কোনটো স্থান আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, আৰু সেই যদি সময় আৰু স্থানটোক আপুনি বুজিব পাৰিছে, নিশ্চিত ৰূপত ই আপোনাৰ কাৰণে এটা মিৰেকল হ'ব পাৰে। আপুনি আপোনাৰ যি আকাংক্ষা, আপোনাৰ যি কামনা, সেই আকাংক্ষা কামনা সদায় আপুনি প্ৰাপ্তি কৰিব বিচাৰিছে, নিশ্চিত ৰূপত আপুনি তাক কিছু প্ৰক্ৰিয়াৰ মাধ্যমেৰে যোৱাটো দৰকাৰ। আৰু তাৰ কাৰণে আপুনি নিশ্চিত ৰূপত কিছু পদ্ধতি অৱলম্বন কৰিব লাগিব। আৰু এই পদ্ধতি অৱলম্বন কৰিবলৈ আপুনি সদায় সময়বিলাক আপুনি নিৰ্ধাৰণ কৰিব জানিব লাগে। কিছুমান সময় থাকে যিবিলাক সময় আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, যিবিলাক সময় থাকে আপুনি সেই সময়বিলাক যদি ব্যৱহাৰ কৰে, ই আপোনাৰ জীৱনটোক চেঞ্জৰ দিশত লৈ যাবলৈ সক্ষম হয়। ঠিক সেইধৰণে 12-12 যিটো পৰ্টেল, এই পৰ্টেলটো আপোনাৰ জীৱন চেঞ্জ কৰিব পাৰে। এই সময়খিনিয়ে বা সেই দিনটোৱে আপোনাৰ কাৰণে এটা আগন্তুক সুন্দৰতম বাৰ্তা লৈ আনিব পাৰে। সেইকাৰণে আপুনি এই পৰ্টেলটো সুন্দৰকৈ ব্যৱহাৰ কৰিবলৈ শিকা দৰকাৰ। 12-12 চনৰ 12-12 সময়টো আপোনাৰ কাৰণে এটা মিৰেকল হ'ব পাৰে। আপুনি সেই দিনাখন, সেই সময়খিনিত আপুনি নিজৰ ইচ্ছা আকাংক্ষাক যদি আপুনি এক ঐশ্বৰীয় শক্তিক যদি আপুনি সংযুক্ত কৰিব পাৰে, বা যি আপোনাৰ ভিতৰৰ যি ইনাৰ ইঞ্জিনিয়াৰিং বা ইনাৰ এনাৰ্জি, তাক যদি আপুনি কানেক্ট কৰিব পাৰে, বা আপুনি এনেকৈও ভাবিব পাৰে যে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডক, আপোনাৰ অৱস্থান মনক যদি আপুনি জনাব পাৰে, নিশ্চিত ৰূপত ই সাৰ্থক ৰূপত গতি কৰে, আপোনাৰ আকাংক্ষাক পূৰণ কৰে, আৰু আপুনি যি প্ৰকৃতাৰ্থত বিচাৰিছে ই আপোনাক ফল দিবলৈ সমৰ্থ হৈ পৰে। কিন্তু আমি জনা দৰকাৰ যে আমি সদায় যে নিগেটিভ আমি আশা কামনাৰ দিশত আমি গতি কৰোঁ, আমি যিমান প্ৰাপ্তি বিচাৰোঁ তাৰ ওলোটা আমি বহু নিগেটিভ কামনাও কৰোঁ, বহুত বেয়া বস্তু আমি বিচাৰোঁ, বহুত বেয়া হোৱাটো আমি কামনা কৰোঁ, বহুত বেয়া বিষয়ত আমি মনোযোগ দিওঁ। সেইকাৰণে আপুনি সদায় পজিটিভ দিশত গতি কৰা দৰকাৰ, কাৰণ নিগেটিভ দিশবিলাকো আপোনাৰ লগত আহিব, যি নেকি আপোনাৰ কাৰণে অতি অসুবিধাৰ কাৰণ হৈ পৰে। সেইকাৰণে আপুনি যেতিয়া এই সময়খিনিত বা এই ডিউৰেশ্যনটোত আপুনি যদি কিবা কামনা কৰে, লগত আপুনি এইটো ধ্যান ৰখা দৰকাৰ যে আপুনি কিমান নিগেটিভ কামনাবিলাক কামনা কৰিছে, যিবিলাক হয়তো আপোনাৰ কাৰণে বাধাৰ হ'ব পাৰে আপোনাৰ প্ৰাপ্তিৰ দিশত যোৱাৰ কাৰণে। সেইকাৰণে আপুনি এই 12-12 পৰ্টেল যেতিয়া ব্যৱহাৰ কৰে, আপুনি তাৰ আগতে নিজক প্ৰিপেয়াৰ কৰা দৰকাৰ, নিজক বুজা দৰকাৰ, নিজক প্ৰশ্ন কৰা দৰকাৰ, নিজৰ লগত কিছু কথোপকথন কৰা দৰকাৰ যে প্ৰকৃতাৰ্থত আপুনি কি বিচাৰিছে, আৰু আপুনি প্ৰকৃতাৰ্থত কি বিচৰা নাই, আৰু আপুনি কি নিগেটিভলি বিচাৰি আছে আৰু কি পজিটিভ বিচাৰিছে, আপুনি সেইখিনি বিচাৰ কৰা দৰকাৰ। এনেকুৱা নহয়তো যে আপুনি 100টা পজিটিভ বিচাৰিছে আৰু 200টা নিগেটিভ বিচাৰি আছে। সেই নিগেটিভটো আপোনাৰ নিজৰ কাৰণেও হ'ব পাৰে, অন্যজনৰ কাৰণেও হ'ব পাৰে। ধৰি লৈছোঁ আপুনি অন্য এজন মানুহৰ কাৰণে নিগেটিভলি কিবা এটা কামনা কৰিছে, সেই নিগেটিভ কামনা কৰাটোৱে আপোনাৰ ক্ষেত্ৰতো কৰ্মৰ ফল আপুনি পৰিণতি পাব আপুনি। সেইকাৰণে
এই 12-12 পৰ্টেল ব্যৱহাৰ কৰোঁতে আপুনি আপোনাৰ পজিটিভ দিশটোক বিচাৰ কৰা দৰকাৰ আপোনাৰ পজিটিভ কামনাবিলাক আপুনি আপোনাৰ যি ইনাৰ এনাৰ্জি বা আপোনাৰ যিটো ইনাৰ চাইল বা আপোনাৰ অৱস্থান মনক জনা দৰকাৰ আপুনি 12-12 পৰ্টেল টাইমত ঈশ্বৰক বা এই ঐশ্বৰীয় শক্তিক বা বিশ্বব্ৰহ্মাণ্ডীয় শক্তিক আপোনাৰ যি আকাংক্ষা আপোনাৰ যি কামনা তাক জনোৱা দৰকাৰ কিন্তু আপুনি সাৱধান হোৱাটো দৰকাৰ প্ৰকৃতাৰ্থত আপুনি কি বিচাৰিছে প্ৰকৃতাৰ্থত আপুনি কোন দিশত গতি কৰিব বিচাৰিছে আপোনাৰ ইচ্ছা আকাংক্ষাবিলাক প্ৰকৃতাৰ্থত শুদ্ধ নে অশুদ্ধ নে এই সমস্যাৰ কাৰণ হৈ পৰে গতিকে সেইকাৰণে এই ধৰণৰ পৰ্টেলবিলাক ব্যৱহাৰ কৰা আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ কিন্তু পৰ্টেল ব্যৱহাৰ কৰাৰ আগতে আপুনি এনালাইজ কৰা দৰকাৰ আপুনি বুজা দৰকাৰ আপোনাৰ নিজৰ আকাংক্ষাবিলাক বুজা দৰকাৰ আপোনাৰ নিগেটিভ আকাংক্ষাবিলাকো বুজা দৰকাৰ লগতে আপুনি এটা সুন্দৰ বিচাৰ কৰি আপোনাৰ এই পৰ্টেলবিলাক ব্যৱহাৰ কৰা দৰকাৰ উক্ত সময়ত আপুনি যদি প্ৰকৃতাৰ্থত আপোনাৰ যি বিশ্বব্ৰহ্মাণ্ডীয় শক্তিক যদি সংযুক্ত কৰিব পাৰিছে বা বিশ্বব্ৰহ্মাণ্ডীয়ক যদি আপুনি জনাব পাৰিছে ই আপোনাৰ কাৰণে মিৰেকল ফল দিব মিৰেকল ৰিজাল্ট দিব গতিকে উক্ত সময়খিনি ব্যৱহাৰ কৰাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কিন্তু বিচাৰ বিবেচনা কৰিহে তাক আপুনি ব্যৱহাৰ কৰিব বন্ধুসকল আপোনালোকৰ জীৱনটো আশাময় হওক সুন্দৰময় হওক তাই কামনা কৰিছোঁ আৰু উক্ত পৰ্টেলটো উক্ত সময়খিনি আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হৈ আপুনি ব্যৱহাৰ কৰক ই আপোনাক মিৰেকল ই আপোনাক এটা সুন্দৰতম ফল দিয়াটো নিশ্চিত ধন্যবাদ